ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তেনেহলে কেনে আছে? আশা কৰো ভালে, মই বহুত ভাল। মই বৰ্তমান ক'ত আছো আপোনালোকে অনুভৱ কৰিব পাৰিবনে? কেতিয়াও নোৱাৰে, কিয়নো মই এবাৰ এঠাইত আহিছিলো, ইয়াৰ ভিডিঅ' আপলোড কৰিছো। চাগে আপোনালোকে দেখিছে, নিশ্চয় 100% দেখিছে। ভিডিঅ'টো ইমানেই ভালে দিছিলো তেতিয়া, আজিৰ পৰা প্ৰায় 6 মাহমান আগত, এবছৰমান আগত এটা ভিডিঅ' মই আপলোড কৰিছিলো। সেই ভিডিঅ'খনত একে পৰিৱৰ্তন আপোনালোকে কি দেখা পাইছে আপোনালোকে জনাব নিশ্চয়। আপোনালোকে মোৰ পিছপিনে দেখিছে, আপোনালোকে গাইজ কৰক, জলদি গাইজ কৰক, এতিয়া সময় আছে। তাৰ পাছত আপোনালোকক কৈ দিছো মই। তেনেহলে কেনে লাগিছে বন্ধুসকল? মোৰ ভাবামতে একেবাৰে মই যেন এয়াৰপোৰ্টত আহি গৈছোঁ। কোনটো এয়াৰপোৰ্টত আহিছোঁ সেইটো গম নাপাওঁ, হ'লে এনেকুৱা ধুনীয়া লাগিছে। এনেকুৱা ঠাই বহুতো কম দেখা পাওঁ, হ'লেও আমাৰ নগাঁৱত এনেকুৱা ঠাই আহি গৈছে, এইটো আমি অতি গৌৰৱময়। চাওক, এটা পিলাৰত 3টাকে খুঁটা দিয়া আছে আৰু 3টাকে খুঁটা মিলি পেলাই এটা পিলাৰ হৈছে। চ' তেনেহ'লে বলক চাওঁ। মই বৰ্তমান আছোঁ নগাঁও ৰেলৱে ষ্টেচনত। নগাঁও ৰেলৱে ষ্টেচন আপোনালোকে এতিয়া চাগে চিনি নাপায়। কিয় চিনি পাব? আগত কি আছিল আৰু এতিয়া কি বৰ্তমান আপোনালোকে দেখা পাইছে। চ' ওকে, তেনেহ'লে মই কৈ দিছোঁ আপোনালোকে। মই বৰ্তমান য'ত আছোঁ নগাঁও ৰেলৱে ষ্টেচনৰ একেবাৰে যিটো আপোনাৰ হেৰি দিছে প্লেটফৰ্মৰ ওচৰতে আপোনালোকে ষ্টেণ্ড চাইছে। ইয়াত মই বৰ্তমান আছোঁ, ষ্টেণ্ডত থিয় হৈ আছোঁ। আৰু ষ্টেণ্ডটো ইমানেই ধুনীয়া লাগিছে বৰ্তমান, আৰু কি ক'ম। চাব পাইছে আপোনালোকে, গাৰ্ডেন এভেইলেবল। আপোনালোকে ষ্টেণ্ডটো আপোনালোকে দিব পাৰে। আপোনাৰ পাৰ্কিং, মই পাৰ্কিঙত বৰ্তমান থিয় হৈ আছোঁ। আৰু পাৰ্কিংটো ইমানেই সুন্দৰ লাগিছে, চাগে আপোনালোকে দেখিব পাইছে। পাৰ্কিং যিটো আছে, পাৰ্কিঙৰ ৰূপ দিয়া আছে বৰ্তমান। ৰূপ চাগে আপোনালোকে বহুত ষ্টেচনত কমেই দেখা পায়, আমাৰ নগাঁৱত দিছে, বহুত ভাল হৈছে। চাগে আপুনি দেখা পাইছে, ইয়াত ৰূপ আছে। আকৌ এইফালে বেক চাইডত এইটো আপোনালোকে চাব পাইছে সৰবগাঁও ৰেলৱে ষ্টেচনত। আৰু এইটো বৰ্তমান বহুত ষ্টেচনত আছে, যদিও এইটো আপগ্ৰেড হৈছে আমাৰ নগাঁও ষ্টেচনতো। বহুতো সুন্দৰ লাগিছে, বহুতো ধুনীয়া লাগিছে। এইপিনে একেবাৰে সেউজীয়া গাৰ্ডেন, আৰু এইপিনে মানুহ চলাচল কৰিবলগীয়া ঠাই আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাব পাৰিছে মানুহ চলাচল কৰিবলগীয়া ঠাই একেবাৰে কিমান সুন্দৰ লাগিছে, এইপিনে কিমান ধুনীয়া লাগিছে। মই আপোনালোকক নিশ্চয় এইখিনি দেখুৱাইছিলোঁ, এইখিনি দেখুৱাইছিলোঁ যোৱা 6 মাহমান আগৰ ভিডিঅ'ত। এইখিনি দেখুৱাইছিলোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আজিৰ সেই আমাৰ 6 মাহ আগত যিটো আপোনাক ভিউ দেখাইছিলোঁ, আজিৰ ভিউটো একে মিলিছেনে? একেবাৰে 99% প্ৰায় কাম হৈ গৈছে। আপোনালোকে দেখা পাইছে এইপিনে স্কুলীয়া ছাত্ৰ বহুত ছুটি হৈ আছে, সেইবাবে আহিছে। আৰু আগত এইপিনে প্লেটফৰ্মটো আছে, আৰু আমাৰ এইপিনে ৰাস্তাটো যিটো ওলোৱা ৰাস্তা আপোনালোকে দেখা পাইছে। এই ৰাস্তাটো যিটো আছে, এই ৰাস্তাটো ওলাই গৈ আপোনাৰ হেৰি এইপিনে মাউৰাপট্টি কি তেলাইপট্টি কিবা আছে এটা, সেইটো ভালকৈ নাজানো, হ'লেও এইপিনে ৰাস্তাটো ওলাই গৈছে। আৰু এইপিনে আমাৰ ফ্লাইঅভাৰ যিকোনো ব্ৰিজ আছে, ব্ৰিজটো এইপিনে ওলাই গৈছে। তাৰ পৰা ভিতৰত আপোনালোকক অলপ চাগে মই দেখুৱাম। ভিতৰত মানে কিবা কাম চলি আছে, বেছি শব্দ হৈ আছে, সেইবাবে মই দেখাব নোৱাৰোঁ। আৰু আপোনালোকে গাৰ্ডেনটো চাওক, মই এইখিনিও দেখাইছিলোঁ আপোনালোকক। একেবাৰে বৰ্তমান আৰু আগৰ পৰা একেবাৰে ডাইৰেক্ট এক্সচেঞ্জ হৈছে। একেবাৰে চাওক আপোনালোকে, ইমান হেৰি হৈছে, এইটো কিমান ধুনীয়া লাগিছে। আৰু আগত যেতিয়া আপোনালোকক দেখুৱাইছিলোঁ, তেতিয়া এই ৰাস্তা ঘাটকেইটা একেবাৰে কাম চলি আছিল মানে ইমানে দেখাত বেয়া লাগিছিল, আৰু কি ক'ম। আৰু আপোনালোকে ইপিনে চাব পাৰিছে কিমান ধুনীয়া লাগিছে। আৰু সিপিনে আপোনালোকক দেখুৱাম, সিপিনে যিপিনে ঠাই কেনেকুৱা ঠাই হৈছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে এই ষ্টেণ্ডটো, আৰু এই মনিটৰটো যিটো দেখাইছিলোঁ তেতিয়া এইটো কিন্তু একেবাৰে এনেকুৱা নাছিল। আৰু পুৰণি য'ত টিকেট কাটিছিল, এইটো মই আপোনাক বিচাৰি নাপাওঁ, কিয়নো এতিয়া মই ইয়াতে থিয় হৈ আছোঁ, হ'লেও বিচাৰি নাপাওঁ, কিয়নো সেইদৰে এইটো পৰিৱৰ্তন হৈছে। ইয়াতে আছিল, ইয়াতে ঠিক আছে। আমি গাড়ী ঘোঁৰা বাইকখিনি ইয়াতে ৰাখিব পাৰিছিলোঁ, আৰু ইয়াতে। তেনেহ'লে আপোনালোকে সিপিনে যাম আৰু ভিতৰলৈ সোমাম। অ'কে, তেনেহ'লে এতিয়া আগলৈ যাম। অ'কে, তেনেহ'লে চাব পাৰিছে ৰেলৱে ষ্টেচনৰ পিছপিনে যিটো আপোনালোকে পাৰ্কিং আৰু যিখিনি গাড়ী ৰখোৱা ঠাইখন কেনেকুৱা ধুনীয়া লাগিছে। একেবাৰে ৰেলৱে ষ্টেচনৰ পৰা ওলোৱাই একেবাৰে আপুনি চাব পাৰিব, এনেকুৱা এটা ৰুফ লগোৱা ঠাই আছে। ৰুফ লগোৱা ঠাইটো এতিয়া ইমানে আৰামদায়ক হৈছে, গাড়ী ঘোঁৰা আহিলে ইয়াত ৰখাব পাৰে। আৰু মানুহে যেতিয়া যাত্ৰী পেচেঞ্জাৰ যেতিয়া অহা যোৱা কৰে, উঠা নমাত বহুত সুবিধা হয় ইয়াৰ পৰা নামোতে আৰু উঠোতে। তাৰ পৰা আপোনাৰ চাব পাৰিছে এইপিনে যিটো এইটো আপোনাৰ হেৰি ব্ৰিজৰ ইপিনে ৰাস্তাটো, এইটো যিটো আপোনালোকে দেখা পাইছে। আৰু ইপিনে গোটেইকেইটা ৰুফ দিয়া আছে, চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে। গোটেইকেইটা ৰুফ দিয়া আছে, বহুত ভাল অহা যোৱা কৰিবলৈ একেবাৰে বহুত সুবিধা দিছে। বৰষুণৰ কাৰণে, গৰমৰ কাৰণে আপোনালোকে বহুত আৰামদায়ক হ'ব পাৰে। আৰু বৰ্তমান ৱেডাৰটো ইমানেই ধুনীয়া লাগিছে, একেবাৰে চাব পাৰিছে আপোনালোকে। চাওক, এইকাৰণে ইমান ধুনীয়া লাগিছে। আৰু বাগিচা একেবাৰে হাৰিয়ালি বাগিচা যেনে। চ' আপোনালোকে এবাৰ আহি চাব পাৰে নিশ্চয়। এতিয়া ষ্টেচনৰ পৰিৱৰ্তন 100% পৰিৱৰ্তন হ'লে, আৰু অলপমান বাকী আছে, জাষ্ট 99% কাম খতম হ'লে। এতিয়া আৰু অলপমান বাকী আছে। আৰু সেই তাত এটা পুখুৰী আছে, পুখুৰীটো আপোনালোকক দেখুৱাই দিম কেনেকুৱা লাগিছে।
ওকে লেটছ গ' এতিয়া আমি যাওঁ ভিতৰলৈ আৰু ভিতৰৰ চৰাটো আপোনালোকক দেখুৱাম ভিতৰৰ নাজাৰাটো ইমানেই ভাল লাগে একেবাৰে আপোনালোকে চালে একেবাৰে ছাৰপ্ৰাইজ হৈ যাব সেইবাবে এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ ইপিনে এণ্ট্ৰি কৰাৰ ঠাই সেইবাবে আৰু আপোনালোকে লেফ্ট ছাইডত চাই আছে ইয়াত টিকেট কটা ঠাই আৰু আপোনালোকে ৰাইট ছাইডত চাই আছে ইয়াত ৱেইটিং হল ইয়ানি বহিবলগীয়া ঠাই আৰু আমি এতিয়া ভিতৰলৈ সোমাম আপোনাৰ য'ত ট্ৰেইন আহি পেলাই লাগে ইপিনে আপোনালোকে প্লেটফৰ্ম দেখিব পাইছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তাৰ মাজত 1 নম্বৰ প্লেটফৰ্মত বেছিভাগে ট্ৰেইন লাগে সেইবাবে আপোনালোকে চাব পাৰিছে একেবাৰে সাফ চিকুণৰ কাম সদায় চলি থাকে আৰু ইমান সাফ চিকুণই ইমানে ভালে লাগিছে আৰু কি কম তেনেহলে আগৰ নাজাৰাৰ পৰা একেবাৰে নাজাৰটো বেলেগ পালে আপোনালোকে এতিয়া আৰু সোমাওতে আপোনালোকে যেটো ঠাই ইয়াৰ পৰা ওলাওতে কিন্তু একেবাৰে ডিফাৰেন্ট হৈ আছে চাওক আপোনালোকে